নমস্কাৰ সকলোকে আশা কৰো আপোনালোক সকলো ভালে আছে হয় আজি এটা ভিডিও লৈ আহিছো আমাৰ বিশ্বব্ৰহ্মাণ্ডত থকা প্ৰতিটো বস্তুৰে এনাৰ্জিৰে গঠিত এটো সাইন্টিষ্ট সকলেও প্ৰমাণ কৰি থৈ গৈছে আৰু যোনবিলাক বস্তু এনাৰ্জি মানে শক্তিৰে গঠিত হয় সেই বস্তুবিলাক কেতিয়াও ধ্বংস নহয় আৰু এই এনাৰ্জিৰে গঠিত হোৱা বস্তুবিলাকৰ সদায় কি থাকে ভাইব্ৰেচন থাকে কম্পনাংক থাকে মানে আৰু এই ভাইব্ৰেচন থকা বস্তুবিলাকৰ সদায় কি থাকে ফ্ৰিকুৱেন্সি থাকে ফ্ৰিকুৱেন্সি থকা প্ৰত্যেকটো বস্তু মানে তৰংগ ফ্ৰিকুৱেন্সি থকা প্ৰত্যেকটো বস্তুৱে কি হয় কমিউনিকেশন হয় মানে আমি সেই বস্তুটো কমিউনিকেশন কৰিব পাৰো কাৰোবাৰ সৈতে আমাৰ এই থট বিলাক আমাৰ যোনবিলাক বিচাৰ চিন্তা এইবিলাকৰো ফ্ৰিকুৱেন্সি থাকে আৰু সেই কাৰণে আমি যেনেকুৱা চিন্তা কৰি থাকো যেবিলাক কথা ভাবি থাকো তেনেকুৱা বস্তুবিলাকে আমাৰ জীৱনলৈ আহে কাৰণ এই সেম ফ্ৰিকুৱেন্সি থকা আমাৰ চিন্তাটোৱে আন আৰু এটা সমান ফ্ৰিকুৱেন্সি থকা আৰু এটা বিচাৰ বা চিন্তা আমালে আকৰ্ষণ কৰি আনে গতিকে এজন বিজ্ঞানী ডক্টৰ ডেভিড হকিংছে এখন কনসিয়াস স্পেক্ট্ৰাম চাৰ্ট বনাই থৈ গৈছে আপোনালোকে সেইখন গুগলত সাৰ্চ কৰিলে পাব আৰু সেই চাৰ্টখনত লিখা আছে আমি কোনটো মানে আমাৰ ইমোশন খং ঈৰ্ষা হিংসা আনন্দ হাঁহি ফূৰ্তি শান্তি আমি কোনটো থাকিলে আমাৰ ফ্ৰিকুৱেন্সি বিলাক কেনেকুৱা হৈ থাকে এই চাৰ্টখনত দিয়া আছে আমি যেতিয়া খঙত থাকো তেতিয়া আমাৰ কি হয় ফ্ৰিকুৱেন্সিটো বহুত লো হৈ থাকে আৰু তাৰ ফলত কি হয় আমাৰ যোনখন কনসিয়াস স্পেক্ট্ৰাম এখন কন্টেক্টেড হৈ যায় মানে ঠেক হৈ আহে আৰু আমি যেতিয়া হাই ফ্ৰিকুৱেন্সিত থাকো যেতিয়া আনন্দ হাঁহি ফূৰ্তি কৰি থাকো তেতিয়া আমাৰ ফ্ৰিকুৱেন্সিটো হাই হৈ থাকে আৰু তেতিয়া আমাৰ কি হয় কনসিয়াস স্পেক্ট্ৰামখন এক্সপান্ডেড হৈ যায় মানে বহল হৈ যায় আমি তেতিয়া ভাল ভাল সিদ্ধান্ত ল'ব পাৰো আমাৰ যোনবিলাক সিদ্ধান্ত লওঁ আমি তেতিয়া শুদ্ধ হয় আমাৰ যোনবিলাক আমি জীৱনৰ সিদ্ধান্ত গ্ৰহণ কৰো সেইবিলাক আমি ভাল ফলাফল তাৰ পৰা লাভ কৰিব পাৰো গতিকে আমি সদায় আমাৰ ফ্ৰিকুৱেন্সিটো হাই কৰি ৰাখিব লাগিব এতিয়া হল আমিনো আমাৰ ফ্ৰিকুৱেন্সিটো কেনেকৈ হাই কৰি ৰাখিম তাৰ কাৰণে আপুনি কি কৰিব লাগিব তাৰ কাৰণে মাত্ৰ আপুনি এটা কাম কৰক মাত্ৰ আপুনি আপোনাৰ জীৱনটোত যোনবিলাক ঘটনা ঘটিছে সেইবিলাক ঘটনাক লৈ সদায় কৃতজ্ঞ হওক মানে গ্ৰেটিটিউড কৰি জীৱনটো আগবাঢ়িবলৈ ল'ব তেতিয়া আপোনাৰ ফ্ৰিকুৱেন্সিটো হাই হ'ব আজিৰ পৰা আপুনি সদায় আপোনাৰ লগত ঘটা প্ৰত্যেক দিনাই ৰাতিপুৱা যেতিয়া শুই উঠিব সদায় এখন বহি লৈ আপোনাৰ লগত ঘটা পাঁচটা যিকোনো কাম বিচাৰি বা আপোনাৰ লগত হোৱা ভাল যিকোনো পাঁচটা কামৰ বাবে আপুনি কৃতজ্ঞতা স্বীকাৰ কৰক বা কৃতজ্ঞ হওক আপুনি গ্ৰেটফুল হওক আপুনি থ্যাঙ্কফুল হওক এনেকৈ আপুনি পাঁচটাকে সদায় নতুনকে লিখিব পাঁচটা সদায় নতুন একেটা বস্তুকে পাঁচ দিনা ৰিপিট নকৰিব সদায় পাঁচটা আপুনি ভাল বস্তু আপোনাৰ লগত ঘটা পাঁচটা ভাল ঘটনাক লৈ আপুনি থ্যাঙ্কফুল হওক গ্ৰেটফুল হওক আৰু এনেকৈ আপুনি 66 ডেজৰ বাবে সদায় এখন বহিত লিখক আৰু তেতিয়া আপোনাৰ কি হ'ব আপুনি যেতিয়া জীৱনটো গ্ৰেটিটিউড ষ্টেজত মানে কৃতজ্ঞতাৰে জীৱনটো আগবাঢ়িবলৈ ল'ব তেতিয়া আপোনাৰ ফ্ৰিকুৱেন্সি হাই হ'বলৈ আৰম্ভ হ'ব আৰু তেতিয়া আপোনাৰ জীৱনটোত আপুনি বিচৰা প্ৰতিটো বস্তু আপুনি ইউনিভাৰ্সৰ লগত কানেক্ট কৰিব পাৰিব আৰু আজিৰ পৰা আপুনি সদায় ৰাতিপুৱাটো আৰম্ভ কৰক কৃতজ্ঞতাৰে আপোনাৰ লগত ঘটা যিকোনো পাঁচটা বস্তু বিচাৰি পাঁচটা ভাল ঘটনা বিচাৰি তাৰ বাবে কৃতজ্ঞ হওক চাব আপোনাৰ জীৱনটো কিমান সুন্দৰ হৈ আগবাঢ়িবলৈ ধৰিছে ধন্যবাদ ভিডিওটো যদি ভাল লাগিছে শেয়াৰ কৰি দিব কমেন্ট কৰিব ধন্যবাদ